हेलो এতিয়া আমি ভাত বনাইছোঁ আৰু ভাত বনাবলৈ যোগাৰ কৰিছোঁ। আজি বনাইছোঁ ভাতকেইটা বাৰু হ'লেই এতিয়া মানে বইল ফিছ বনাইছোঁ। আজি মানে বইল মাছৰ ৰেচিপি দিয়া নাই বাৰু দেই, তেনেকৈ একো দিয়া নাই। এইফালে বনাইছোঁ আৰু বিলাহী আলু তেনেকৈ জালুক অলপ দিম আৰু এইকেইদিন মানে বতৰটো ভাল নহয়, সেইটো কাৰণে জালুকীয়া জোল অলপ খাই দিলে মানে গাটো ভাল লাগিব নহয় জানো। মোৰ তাতে মানে চৰ্দিও হৈ আছে, সেইটো কাৰণে আৰু ভাবিলোঁ আৰু জালুক দিয়ে যি মাছৰ মানে বইলে খাওঁ বুলি তেনেকৈ ভাবিলোঁ আৰু সেয়াই আৰু এতিয়া মানে বইল ফিছখিনি বনাইছোঁ আৰু ইয়াত পুৰি লৈছিলোঁ, মানে দেখাই নাথাকিলোঁ আৰু সেইবিলাক কি বুলি কয় আদা নহৰু আৰু পিঁয়াজ তেনেকৈ পুৰি লৈছিলোঁ আৰু জালুক দি দিছিলোঁ আৰু বইল মানে কাৰীত আৰু মানে কি বুলি কয় জালুকটোৱে মেইন নহয় জানো, জালুক দিলেহে ভাল লাগে খাই পেলাই আৰু তেনেকৈ আৰু বেছি দেখাই থকা নাই বাৰু দেই। বেলেগ এদিনাখন ৰেচিপি দিম বাৰু কেতিয়াবা, ঠিক আছে। এইফালে ভাত পানী বনাই হৈ গ'ল বাৰু। এইফালে এতিয়া মানে বেঙেনা পুৰিছিলোঁ, বেংগন কা ভৰ্তা বনাম আৰু বেংগন কা ভৰ্তা বুলি মানে কি বুলি কয় আৰু তাৰপৰা এইফালে পিটিকা কৰি ল'লোঁ। ইয়াতে মানে নিমখ হালধি চব দি দিলোঁ আৰু পিঁয়াজ জলকীয়া, তাৰপৰা এইফালে ভাজিম আৰু এতিয়া তাৰপৰা কণী এটা দি দিম আৰু চাই থাকিব দেই। ইয়াত আৰু বেলেগ একো নিদিওঁ আৰু তেলত একেবাৰে দি দিম। এইফালে এতিয়া ভাজি আছোঁ দেই। এতিয়া ইয়াতে কণীটো দি দিম আৰু কণী মানে দুটা বুলিয়ে ক'ব পাৰি মানে এটা কণীতে দুটা কুহুম ওলাইছে, আজিকালি তেনেকুৱা কণী ওলাইছে ন। আৰু আপোনালোকে বাৰু এনেকৈ বেঙেনা পুৰি আকৌ কণীৰ লগত এনেকৈ ভাজি খাই নাই জনাবচোন দেই। কণীৰ লগত বুলিয়ে নহয় আৰু মানে এনেকৈ ভাজি খাই ভাল লাগে আৰু টেষ্টটো বেলেগ এটা মানে টেষ্ট আহে আৰু এতিয়া বাৰু বেটা স্কুলৰ পৰা আহিবই। আজি মানে শনিবাৰ যে 7:30 যায়তো, সেইটো কাৰণে মানে আজি 10টাৰ পিছত ছুটি দিব আৰু আনিবলৈ গ'লে একেবাৰে ভাত খাম আৰু লগতে। এইফালে বেঙেনা পোৰা আৰু কণী ভজা ৰেডি হৈ গ'ল আৰু এনেকৈ আপোনালোকে কোনোবাই যদি খোৱা নাই খাবচোন দেই, বহুতেই টেষ্টি লাগে খাই মানে, সেইটো কাৰণে আৰু খাব এবাৰ যদি ট্ৰাই কৰা নাই কোনোবাই। কাৰেণ্টটো গ'লো, বতৰটো মানে বহুত বেয়া কৰি আছে আৰু ৰ'দ দিয়া কেইদিন একেবাৰে একদম মানুহবিলাকে গৰমত একেবাৰে ততেই হোৱা নাছিলে গৰম বুলি। এতিয়া আকৌ বৰষুণ বুলি আমনি লাগিছে আৰু কি ক'ব আৰু কোনোফালে শান্তি নাই। মোৰ এক্সাম আছে কালিৰ পৰা আকৌ দিয়া। পঢ়ি আছোঁ কৈ দিয়া। আপোনালোকৰ খবৰ ভালনে কৈ দিয়া। বাই বাই। এতিয়া মই ভাত বনাইছোঁ আৰু নাস্তা কৰি আছোঁ। এইফালে বিলাহী পেষ্টখিনি আৰু আদা নহৰু তেনেকৈ পিচি লৈছিলোঁ। এইফালে সৰিয়হ, এইফালে বিলাহীখিনি এতিয়া ভাজি লৈছোঁ আৰু তাৰপৰা সৰিয়হ দি দিম। বেলেগ আৰু বিশেষ একো ইউজ কৰা নাই বাৰু। ইয়াতে অলপ বইল কৰা আলু দি দিছোঁ 2-3মান। এইফালে আকৌ মটৰ আলু বনাইছোঁ দেই। এইফালে মাছখিনিও দি দিলোঁ আৰু এতিয়া এইফালে মই মানে পিঠা পিচি আছোঁ দেই। কালি মানে আমাৰ আই সকাম হ'ব আৰু মানে সেইটো কাৰণে এতিয়া মানে পিঠাখিনি পিচি থৈছোঁ, কাম এটা সহজ হ'ব আৰু সেইটো কাৰণে বোলে পিচি আছোঁ আৰু সেইফালে ৰেডি হৈ গ'ল বাৰু মাছৰ তৰকাৰীখন। তাৰপৰা এতিয়া ভাতে খাব লাগে আৰু হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ খবৰ নিশ্চয় ভালেই নহয় জানো, মোৰো ভালেই বাৰু দেই। আজি মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু মৰ্ণিঙৰ পৰা কি হয় এতিয়া ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ
বেটাৰৰ মানে এক্সাম আছে, বেটাক কিতাপ পঢ়াইছিলে, এইফালে মই ভাতো বনাই আছোঁ। তাৰপৰা চাই দিব আৰু জানো আজি আকৌ আমাৰ ঘৰত আই সকামো মানে হ'ব আৰু মানে পাতিছে আৰু আই সকাম আছে, সেইটো কাৰণে কামবিলাক সোনকালে আজৰি হৈ লৈছোঁ আৰু মানে হ'লেই আৰু চব কাম আজৰি হৈ বেটাৰৰ মানে 11টাৰ পৰা এক্সাম আছে, যাব আৰু 10:30মান বজাত। ঠিক আছে, চাই থাকিব। এফালে মই বনাইছোঁ ভেন্দি দেই, মানে ভেন্দিখিনি অলপ ফ্ৰাই কৰি ল'লোঁ, তাৰপৰা সৰিয়হ দি তেনেকৈ বনাইছোঁ আৰু আজি বোলো তেনেকৈ বনাই চাওঁচোন। আপোনালোকে বাৰু এনেকৈ খাইছেনে মোক জনাব দেই। সৰিয়হ দি ভেন্দি মানে আৰু বিলাহী মানে হেৰি কৰি দিছোঁ আৰু মিক্সাৰত। এইফালে মানে কাম বনবিলাক কৰি আজৰি হৈছোঁ আৰু এতিয়া মানে চাহখিনি একেবাৰে বনাই মানে ফ্লাক্সত ভৰাই থৈ দিওঁ আৰু তেতিয়া মানে উজু হয় আৰু নহয় জানো, সেইটো কাৰণে আৰু এনেই থকাতকৈ বোলো এইবিলাকে কৰি থাকোঁ আৰু বেটাৰ আজি এক্সাম। মোৰে মানে এক্সাম দিব মোৰে ভয় লাগি থাকে, কি হয় এইটো। আৰু বিশেষ একো কাম নাই আৰু চাহখিনি বনাই থৈ দিওঁ এতিয়া। কৈ দিয়ক। এইফালে এটা আমাৰ জক এইফালে এতিয়া মানে গোপিনীসকল আহিলে আৰু তাৰপিছত এতিয়া মই ভাত বনাইছোঁ আৰু পাছত ভাত দিব লাগিব যে ভাত কেইটামান মানে এইটো বাৰু মানে ভাত দিব লাগে বুলি কথা নহয় মানে আৰু লাষ্টত মানে এনেই আৰু বহুত দেৰি হৈ যায় যে সেইটো কাৰণে মানে ভাতকেইটা আমি দিওঁ আৰু মানে ভাত নিদিয়ে বাৰু, মানে আপোনালোকে আকৌ ভাবিব নহয় আই সকামত দিয়ে বুলি, নহয় কিন্তু দেই, মানে একেবাৰে শেষতহে আৰু ভাত এসাঁজ খুৱাওঁ আৰু। ঠিক আছে, চাই থাকিব। হ'লে নেকি নাই নাই হ'ল চালিয়ে নাই এইফালে চাই দিয়ক। পায়স বনাইছোঁ কৈ দিয়ক। পায়স বনাইছোঁ এইফালে এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ আৰু পাৰ্লি কাম কৰিছে। এইফালে যাব পাৰিলি হ'ল নহয়। আদা নহৰু পেষ্ট দিছোঁ। এইখিনি বিলাহী পেষ্টখিনি দি দিওঁ এতিয়া।
এতিয়া ইয়াতে সৰিয়হখিনি দিছোঁ আৰু সৰিয়হ আলু বিলাহী তেনেকৈ বনাই দিছোঁ আৰু এতিয়া মানে তাইত শিপিনীসকলে নাম গাই আছে বাৰু আপোনালোকে বাৰু দেখিলেই অলপ অলপ দেখাই দিছোঁ আৰু এতিয়া মই উঠিলে এতিয়া নাম লওঁতে ল'ব লাগিছিল নাম খালিছে আমি সব আসলে জানি আদি আম বলি হে প্ৰভু ভগৱন্ত আই ভগৱতী মূৰ্তি ডাঙৰ বজাৰ গাহৰি আজি বোলে এই গোপিনী কেইগৰাকী ঘৰে ঘৰে গৈ নিমন্ত্ৰণ কৰি দিয়াৰ কাৰণ কি কাৰণ বোলে আজি আমাৰ উপৰি পুৰুষসকলে কৰি থৈ যোৱা নিয়ম নহয় জানো আমি আজি পুত্ৰ নাতি সকলো বছৰৰ আৰম্ভণি দেখি আই সেৱা ভাগ আগবঢ়াইছোঁ দিন বাৰ নক্ষত্ৰ নাচাই আপোনালোকৰ নামত এই সেৱা ভাগ আগবঢ়াইছোঁ গতিকে বাৰত কৰিলে জানো বাৰত পেলাব বাৰত কৰিলে বাৰত পেলাব আৰু খেনত কৰিলে জানো খেনত কৰিব অখেনত কৰিলে খেনত কৰিব এতিয়া চাটনি বনাবলৈ মানে বস্তু ঐ মজা নহ'লে চাগে টেঙা টেঙা খাওঁতে মজা মজা খাওঁ ন ৱাও এইফালে এতিয়া ভাগ কৰিছে আৰু প্ৰসাদ এইফালে চাটনিখিনিও হৈ গ'ল দেই মানে আম পদুনা তেনেকৈ চবেই আৰু মিক্স কৰি দিছোঁ আৰু ক'ত এটা বস্তুৱে পাম নহয় জানো এইফালে আৰু ভোট জলকীয়া দি তেনেকৈ বনালোঁ আৰু বহুতেই মানে পুৰিছে এইফালে আমাৰ পাৰ্লিক দিয়া নাই বাৰু বিচাৰিছনি খাবলৈ নাই পোৱা দিব ব'লা তোমাক এইফালে ভাত খাইছে আৰু এতিয়া বাই বাই হেল্ল' গাইজ অথনি মানে আকৌ ভিডিঅ' কৰা নহ'ল আৰু মানে সকাম হোৱাৰ পিছত এইবিলাক আমাৰ বেটা দেখিছে মানে আজি এক্সাম কি কৰিছে আৰু তাৰপৰা এতিয়া মানে অলপ শুলোঁ দেই তাৰপিছত ভাগৰ লাগিলে এতিয়া মানে ধূপ ধূনা জ্বলাই পেলাই চাহ অলপ বনাওঁ বোলো তাকে আৰু গাখীৰ চাহ ওকে হেল্ল' আমি এতিয়া চাহ খাইছোঁ আংগালে মানে চানা ইমানেই ভাল পাওঁ মানে আজি কিবা খাবলৈ মন যোৱা নাই চানাখিনি তুমি কিবা খা কৈ দিয়া তোমাক গুমুঠা বুলি কৈছে নহয় এইটো দেখিছ নহয় কাটা বিস্কুট আগতে মানে খুব খাইছিলে মানে মানুহবোৰেতো খাব নহয় জানো আমিও খাইছিলোঁ বাৰু চাহৰ লগত তিয়াই দিয়ে একদম ভাল লাগে আৰু খাই আপোনালোকে বাৰু খাই নাই জনাব দেই মোৰ মানে গাখীৰ চাহৰ লগত ভাল লাগে আৰু তিয়াই খাই
এনেকৈ মানে কটক কটক কৰিছিলোঁ এনেকুৱা বহুতকেইটা আছে এটা একেবাৰে প্লেইন এটা এনেকুৱা একেবাৰে হ'ব? নিমখ নিচিনা ন হ'বনে একেবাৰে শুকানটো ইমান ভাল নালাগে বহুত ধেমালি কৰি থাকিব পাৰে আপোনালোকে ভাবে চাগে একদম মানে একো নকয় বুলি বহুত ধেমালি কৰে কিন্তু মানে নেদেখায় আৰু আপোনালোকৰ আগত মোক কিন্তু কেমেৰাৰ পিছফালে কৈ থাকে কেমেৰাৰ পিছফালে মোক এনেকৈ কৰিবা তেনেকৈ কৰিবা বুলি শিকাই থাকে কিন্তু কেমেৰা কথা নাজানে নহয় এনেই কৰি থাকে তেনেকৈ ঠিক আছে এতিয়া মানে ভাত খাই লওঁ আৰু হেল্ল' গাইজ গুড মৰ্ণিং কালি মানে ভিডিঅ'টো এণ্ড নকৰিলোৱে দেই মানে এণ্ড কৰিব নহ'লে আৰু মই পাহৰি থাকোঁ মানে কেতিয়াবা জানো নহয় এতিয়া মানে একেবাৰে মৰ্ণিঙতে মানে ভিডিঅ'টো এণ্ড কৰি দিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই আৰু মই কেনেকুৱা ভিডিঅ' দিলে আপোনালোকে ভাল পায় সেইটোও ক'ব বেয়া পালেও ক'ব ভাল পালেও ক'ব দেই ঠিক আছে আৰু মই ইনষ্টাত গীতিমণি বৰা বুলি আছে ফ'ল' কৰি দিব টাটা নেক্সট এটা ভিডিঅ'ত লগ পাম